প্ৰায় 30 বছৰৰ পৰা আমি অহা যোৱা কৰোঁ ৰঙিয়া অহা যোৱা কৰিলে আগতো আমি দিনাখন বাঁহৰ দলং আছে সেইখনতেও পাৰ হৈছিলোঁ আজিতো প্ৰায় 15 বছৰমান আগতে এইখন দলং আধা খিলা হৈ থাকিল এতিয়া আমাৰ ৰাইজৰ বহুত অসুবিধা এইখন ৰেলৰ দলঙেদি পাৰ হওঁতে আমাৰ কেতিয়াবা ট্ৰেইন আহি যায় একদিন মোৰ একদিন যাই থাকোঁতে এইপিনে আধা পাওঁতে ট্ৰেইন এখন আছে ভাগ্য ভাল ইয়াৰ এটা মানুহ দাউৰি যায় একদম চাইডক লৈ গ'লে ইফালে বক্সটোক ইমান অসুবিধা ৰাইজৰ ইমান অসুবিধা হৈ থাকিলে এই অসমত আৰু ভাল নেদেখি আৰু এতিয়া আমি দলংখন হোৱাটোৱে বিচাৰোঁ দলংখন হ'লে আমাৰ সকলোৰে সুবিধা হয় আমি এইপিনে ৰঙিয়া ছাপ্লাই অফিচ আহোঁ বা ৰঙিয়াত বিভিন্ন কামত আহি থাকোঁ কিন্তু ইমান অসুবিধা এই ৰাস্তাটো তাৰমানে আৰু এই দলংখনৰ কাৰণে এই দলংখন এতিয়া তাৰমানে হ'লে আমি তাৰমানে নথৈ আনন্দিত আমি নহয় গোটেই অঞ্চলবাসী অসুবিধা মানে আজি 2005ৰ পৰা এই দলংখন মানে ৰাইজক আশা দি আমাৰ MCL মুক্তাং বসুমতাৰীয়ে আজিলৈকে দলংখন আমাক মানে ফুলফিল কৰি নিদিয়ে যাৰ ফলত আমাৰ যিখিনি এই নদী পাৰ হ'ব লগা স্কুলীয়া ছাত্ৰ ছাত্ৰী বা আমি পাব্লিক এনেকুৱা হয় মানে তৎক্ষণাত ট্ৰেইন আহি যায় ট্ৰেইন অহাৰ লগে লগে কি হয় কেতিয়াবা গাড়ী চাইকেল মানুহ তলত পৰি যায় এটা মানুহো মৰিল প্ৰায় বহুত মানুহ মৰিল গতিকে আমি এইটো এটা অনুৰোধ কৰোঁ যাতে নেকি আমাৰ যিবিলাক মানে প্ৰতিনিধি আছে তেখেতসকলে অলপ গুৰুত্ব সহকাৰে লৈ আমাৰ এই গৰীব ৰাইজক মানে যাতায়াতৰ কাৰণে এটা সুবিধা কৰি দিয়াৰ কাৰণে আমি এটা ক'ৰ পৰা ক'লৈ যাব পাৰি ক'ৰ পৰা ক'ত যাব পাৰি এইটো ৰাস্তাটো দলং হোৱাৰ পিছত আপোনাৰ ওদালগুৰি এফালে ৰঙিয়া গুৱাহাটী চাৰিওফালে নলবাৰী বৰপেটা যোনফালে যায় আমাৰ চবফালে সুবিধা আজি চাওক যদি এজন বেমাৰী আমি যদি ডাক্তৰ মেডিকেলত নিব লগা হয় কিন্তু যদিও বচাব পৰা পৰ্যায় আছিল কিন্তু এই দলংখনৰ কাৰণে আমি বচাব নোৱাৰোঁ কাৰণ আমি তক্তাৰে বাহাৰ বান্ধি এই দলঙেদি পাৰ হ'ব লাগে চিন্তা কৰক এই দলং এনেকুৱা তাৰমানে কেতিয়াবা ট্ৰেইন আহি যায় নহয় বেমাৰীৰ মানে জীৱ যাওঁ অৱস্থা আমি তেনেকুৱা ৰখিমেই নিজৰতো মৰণৰ এটা কথা আছে ট্ৰেইন আহিল ট্ৰেইনকতো ৰখিবই লাগিব ঠিক তেনেকুৱা ধৰণৰ এতিয়া আমি হওক এটা অনুৰোধ কৰি আছোঁ গতিকে আপোনালোকৰ থ্ৰু দি আমাৰ দলংটো যাতে অতি সোনকালে প্ৰতিনিধিবিলাকে অলপ জোৰদাৰভাৱে লাগি আমাৰ দলংটো যাতায়াতৰ কাৰণে সুবিধা কৰি দিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত